এইসকল নেতা থকা অৱস্থাতে এদিন ৰাজীৱ ভৱনত মানুহ নোহোৱা হ'ব কাখন বিৰোধিতা কৰি জানো অসমীয়া জনগণৰ মাজত আমাৰ কিবা লাভ হ'ল কাখন বিৰোধিতা কৰাৰ পিছত দেখোন সজোৰে বিৰোধিতা কৰাৰ পিছত যদি অসমত কংগ্ৰেছৰ অৱস্থা মুখ ঠেকেচা খালোঁ আমি কৈছোঁ যিটো ৰূপত মই শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ডাইনেমিক তেখেতৰ কাম কৰে ষ্টাইল মই দেখিছোঁ গতিকে ওৱান মেন ৰাজনীতি নেতাৰ লগত শ্ব' কৰি থাকিলে আৰু সকলোৱে হয় ছাৰ কৰি থাকিলে তেতিয়াতো পাৰ্টিটো কেতিয়াও গ্ৰ' নকৰিব নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ মই বৰ্তমান উপস্থিত আছোঁ কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা বৰ্তমানৰ বিজেপি ৰাণা গোস্বামী দেৱৰ লগত আমি প্ৰথমে তেখেতক আমি স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ কেইদিনমানৰ আগতে প্ৰাক্তন তথা কংগ্ৰেছ দলৰ এজন কাৰ্যকৰী সভাপতি হিচাপে আছিল আৰু আজি বৰ্তমান বিজেপি কিহৰ বাবে আপুনি বিজেপিলৈ আহিবলগীয়া হ'ল নিশ্চয় এতিয়া গোটেই কথাখিনি মই ইতিমধ্যে সদৰি কৰিছোঁ যে যিহেতুকে কংগ্ৰেছ দলটোত মই বহুত দীঘলীয়া এটা বহুত সময় দিছোঁ বৰ দীঘলীয়া এটা ইনিংছ খেলি মই তাৰ পৰা অৱসৰ লৈছোঁ মূল কথাটো আছে যে এটা সময় আছিলে যি সময়ত খুব কংগ্ৰেছ দলৰ বেয়া অৱস্থাটো মই কংগ্ৰেছ কৰিছিলোঁ আলফাৰ যেতিয়া উগ্ৰবাদী সংগঠনবিলাকে যেতিয়া অসমত সাংঘাতিক ধৰণে এটা বেয়া পৰিস্থিতি সৃষ্টি কৰিছিল সেই সময়তো নিজৰ জীৱনটো চুলিৰ আগত বান্ধি ৰাজনীতি কৰিছিলোঁ কংগ্ৰেছ কৰি আছিলোঁ সেই সময়ত এটা সাহস আছিলে কাৰণ সেই সময়ত যিবিলাক নেতা আছিলে নেশ্যনেল পৰ্যায়তে কওক বা অসমৰ পৰ্যায়তে কওক সেই নেতাবিলাক থকা সময়তে তেওঁলোকৰ এটা সাহস পাইছিলোঁ যে বিপদে আপদে সেইসকলে সাহস যোগাব পাৰিছিলে সেই সময়ত ৰাজীৱ গান্ধী ডাঙৰীয়া আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া আমাৰ প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আমাৰ ৰাজেশ পাইলট ডাঙৰীয়া মাধৱৰাও সিন্ধিয়া ডাঙৰীয়া অস্কাৰ ফাৰ্ণাণ্ডেজ ডাঙৰীয়া এনেকুৱা ডাঙৰ লিডাৰবিলাক আমাৰ আছিলে আৰু সেইসকলৰ লগতে অসমত সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আমাৰ তিলক গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া ভূমিধৰ বৰ্মন ডাঙৰীয়া লগতে আমাৰ ধৰণীধৰ বসুমতাৰী ডাঙৰীয়া ধৰণীধৰ দাস ডাঙৰীয়া এই নেতাবিলাক আমাৰ আছিলে সেই সময়ত আমি সাহস পাইছিলোঁ কিন্তু এতিয়া দেখা গৈছে ক্ৰমাগতভাৱে আমি কংগ্ৰেছ কৰিছোঁ আমি কেতিয়াবা বিপদে আপদে যেন ক'ৰবাত আমি হতাশ হ'ব লগা হৈছে কাৰণ এতিয়া সেইসকল নেতা নাই এতিয়া যেন কংগ্ৰেছৰ দিল্লী পৰ্যায়ত যেন আমাৰ নেতাৰ অভাৱ ঘটা যেন অনুভৱ হৈছে মই নিজে গোটেই কাৰণ আগৰ ৰাজনীতিৰ প্ৰেক্ষাপটো দেখা পাইছোঁ মই এতিয়া প্ৰেক্ষাপটো দেখা পাইছোঁ এনেই আমি মুখেৰে কৈ থাকিলে নহ'ব আচল লিডাৰৰ অভাৱ যেন লাগিছে এতিয়া ক'ৰবাত নহয় ক'ৰবাত ওৱান মেন লিডাৰৰ শ্ব' চলি আছে আৰু যদি ওৱান মেন লিডাৰ শ্ব' চলি থাকিলে ভাৰতবৰ্ষৰ বৰ্তমান ৰাজনীতিৰ যিটো পৰিস্থিতি ইমান সহজতে সলনি কৰাটো সম্ভৱ নহয় দ্বিতীয় কথা হৈছে যে বিপদে আপদে আমি সহায় পোৱাৰো কোনো ধৰণৰ সুবিধা নাই শেহতীয়াকৈ আজি কিছু দিনৰ আগত মই অল ইণ্ডিয়া কংগ্ৰেছতো মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ AICCৰ ছেক্ৰেটাৰী আছিলোঁ প্ৰায় 7 বছৰৰ অধিক কাল মই AICCত কাম কৰিছোঁ আৰু সেই সময়ত AICCয়ে মোক সুযোগ দিছিল নিদিয়া নহয় মই মধুসূদন মিস্ত্ৰী ডাঙৰীয়াৰ দৰে এজন নিষ্ঠাৱান জ্যেষ্ঠ কংগ্ৰেছীৰ লগত মই আছিলোঁ তেখেত জেনেৰেল ছেক্ৰেটাৰী আছিলে মই ছেক্ৰেটাৰী হিচাপে মোক তেখেতলৈ এটাচ কৰি দিছিলে তাৰপিছত প্ৰায় 2.5 বছৰ কংগ্ৰেছ দলৰ এসময়ৰ যথেষ্ট দুৰ্দান্ত নেতা তেখেতে ৰাজীৱ গান্ধীৰ লগতে হওক বা ভালেমান কিজন প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰীসভাত আছিলে গোলাম নবী আজাদ ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী যেতিয়া আছিলে পাৰ্টিৰ তেতিয়া মই তেখেতৰ লগত মই ছেক্ৰেটাৰী হিচাপে এটাচমেণ্ট আছিলোঁ মই প্ৰায় 2.5 বছৰ তেখেতৰ লগত কটাইছোঁ তাৰপিছত এজন যুৱ নেতা সাংঘাতিক এনাৰ্জেটিক শক্তিশালী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া গোলাম নবী আজাদ ডাঙৰীয়াৰ পিছত মোক জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ লগত মোক এটাচ কৰি দিলে মই তেখেতৰ লগতো কাম কৰিলোঁ তাৰপিছত মোক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত দিলে সেই সময়ত যেতিয়া গোলাম নবী আজাদ ডাঙৰীয়াৰ লগত আছিলোঁ সেইসকল জ্যেষ্ঠ নেতাৰ মুখতে শুনিছিলোঁ তেখেতৰ মুখত শুনিছিলোঁ কোনোবা এজন নেতাৰ ওপৰত ক্ষোভ আছিলে সেই ক্ষোভবিলাক তেখেতে কৈছিলে যে মই 6 মাহ দিন ধৰি তেখেতৰ মই এপইণ্টমেণ্ট পোৱা নাই কাৰণ মই এটা চাইছিলোঁ লগতে থাকোঁ গতিকে কৈছিলোঁ দাদা দেখো কেছে চেলেগা আহিছে কেনেকৈ হ'ব এনেকুৱা কেনেকৈ পাৰ্টি চলিব পৰৱৰ্তী পৰ্যায়ত তেখেতে কোনো কথা প্ৰকাশ নকৰাকৈ দলৰ কথা কোনো বেয়াকৈ এটেক নকৰে লাহেকৈ তেখেতে কংগ্ৰেছ দলটোৰ পৰা ওলাই গুচি গ'ল গোলাম নবী আজাদৰ দৰে এজন ব্যক্তি দলটোৰ পৰা ওলাই যোৱাত কিমান বৃহৎ ক্ষতি হ'ল ঠিক তেনেকৈ যেতিয়া মই জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ লগলৈ আহিলোঁ এদিন জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই খুব তেখেত ভাল মানুহ এতিয়াও কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে
তেখেতৰ ঘৰত আমাক যেতিয়া আমি একেলগে সভা সমিতি কৰোঁ দীঘলীয়া সময় হয় তেখেতৰ ঘৰত আমাক ভাত একেলগে খুৱায় মই এদিন তেখেতৰ লগত ভাত খাবলৈ বহিছিলোঁ তেখেতৰ লগত ঘৰত তেখেতে মোক কৈছিল যে ৰাণাজী মোক মাতিছিলে ৰাণা ভাই বুলি মাতে ৰাণা ভাই মই এনেকৈ তেনেকৈ এজন সেই একেজন নেতা গোলাম নবী আজাদে যিজনৰ কথা তেওঁৰ কথা কৈছে যে মই 3 মাহ দিন ধৰি পেলাই মই কোনো ধৰণৰ এপইণ্টমেণ্ট পোৱা নাই গতিকে এনেকৈ কংগ্ৰেছ কেনেকৈ কৰিম মই কংগ্ৰেছতে তেনেকৈ থাকিলে ফিউচাৰ দেখা নাই গতিকে মোক ইংলিছতে কৈছিল যে আই উইল টেক ডিচিশ্যন ৰাণা ভেৰি শ্বৰ্টলি আৰু মোক কোৱা কেইদিনমানৰ পিছতে তেখেতে কংগ্ৰেছ দলৰ পৰা ওলাই লাহেকৈ গুচি গ'ল বিজেপি দলত যোগদান কৰিলে এতিয়া এনেদৰে এইসকল নেতা যিবিলাক নেতাক আজি আমি ধৰি ৰাখিব পৰা নাই আজি তাৰিখত তাৰপিছত জিতিন প্ৰসাদ বুলি এজন য়ং ল'ৰা উত্তৰ প্ৰদেশৰ সাংঘাতিক এনাৰ্জেটিক শক্তিশালী তেওঁ বিজেপি দল ত্যাগ কৰিবলৈ গ'ল একেটা কাৰণতে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ একেটা কাৰণতে বিজেপিত যোগদান কৰিলে RPN সিং বুলি এজন উত্তৰ প্ৰদেশৰ খুব ৰাজ পৰিয়ালৰ এজন ব্যক্তি আছিলে কেন্দ্ৰীয় তেখেত গৃহমন্ত্ৰী ষ্টেট হোম মিনিষ্টাৰো আছিলে RPN সিং ডাঙৰীয়া তেখেতেও একেটা কাৰণতে একেজন নেতাৰ লগতে হোৱা মনোমালিন্যৰ বাবে দল এৰিছে প্ৰায়বিলাক নেতাই যে দল এৰিছে এখন এজন নেতা তেওঁৰ লগত হোৱা মনোমালিন্য কেতিয়াবা এপইণ্টমেণ্ট নিদিয়ে লগ নধৰে ভাল ব্যৱহাৰ নকৰে এনেকুৱা এতিয়া মই সেইকাৰণে প্ৰকাশ কৰিব খোজা নাই কাৰণ তেখেতসকলৰ আৰ্হিৰে মই চলিছোঁ গোলাম নবী আজাদ ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰ তেখেতসকলে ওলাই গৈছে খবৰৰ কথাখিনি মই লগত আছিলোঁ কাৰণে মোক কৈছে কিন্তু মূল কথাটো হৈছে যে আজি তাৰিখত এই যে জিতেন প্ৰসাদ গৈ এতিয়া PWD মিনিষ্টাৰ হ'ল উত্তৰ প্ৰদেশৰ কাৰণ যথেষ্টখিনি তেখেত পাৱাৰফুল এনাৰ্জেটিক মানুহ আছিলে মানুহে ভাল পোৱা আমাৰ পৰিয়ালৰ ল'ৰা আছিলে এতিয়া ঘটনা হৈছে যে ইজনৰ পিছত ইজন যেতিয়া নেতা দিল্লী পৰ্যায়ত ওলাই গুচি গৈছে অসম পৰ্যায়ত ওলাই গৈছে তেতিয়া কমচে কম দিল্লীৰ নেতৃত্বই কি কাৰণেনো এই নেতাবিলাক ওলাই গৈছে কোনোদিন পৰ্যালোচনা মিটিং কৰা নাই কোনোদিন বিশ্লেষণ কৰা নাই আনকি অসমৰ পৰা যেতিয়া নেতাবোৰ গৈ আছে দিল্লীৰ নেতৃত্ব যিবোৰ অসমৰ দায়িত্বত আছে তেখেতসকলে আহি পেলাই কমচে কম কেলেনো মানুহবিলাক ওলাই গৈছে খুব কি আছে কাৰ লগত বেয়া ভাৱ হৈছে এটা দিনো কাৰো ডিছকাশ্যন কৰা নাই গতিকে এনেকৈতো যদি আমি কৈ থাকোঁ যে আমি যদি কোনোবাই যদি কৈ থাকে যে কংগ্ৰেছটো এখন সাগৰ ইয়াৰ পৰা ওলাই গ'লে পানী দুবাল্টিং ওলাই গ'লে লোকচান নহয় কংগ্ৰেছৰ পৰা মানুহ ওলাই গ'লে আমাৰ কোনো অনিষ্ট নহয় আমি যুদ্ধ দিম এইটো নহয় কৰ্মী এজন ওলাই গ'লেও দলৰ লোকচান নেতাটো বাদ দিয়ক দলৰ কৰ্মীজন ওলাই গ'লেও দলৰ লোকচান তেনে এটা পৰ্যায়ত দিল্লী পৰ্যায়তে কওক বা অসম পৰ্যায়তে কওক কোনো ধৰণৰ বিশ্লেষণ নাই বিচাৰ নাই কিয় ওলাই গৈছে গতিকে ওৱান মেন ৰাজনীতি নেতাৰ লগত শ্ব' কৰি থাকিলে আৰু সকলোৱে হয় ছাৰ কৰি থাকিলে তেতিয়াতো পাৰ্টিটো কেতিয়াও গ্ৰ' নকৰিব আমি যিমানেই কৈ নাথাকোঁ সেইকাৰণে মই দেখিলোঁ যে ছিকিউৰ্ড নহয় আৰু লগতে মই দেখিলোঁ যে ছিকিউৰ্ড নহয় ছেকেণ্ডলি মই ৰাইজৰ লগত থকা মানুহ মই বিপদে আপদে সদায় মোৰ যোৰহাটত আগতে সদায় বিপদে আপদে মানুহৰ কাষত থাকোঁ উন্নয়নৰ লগত মই সদায় জড়িত থাকোঁ এতিয়া দেখিছোঁ লাহে লাহে মই উন্নয়নৰ পৰা বহুত আঁতৰি গুচি গ'লোঁ মানুহৰ লগত মানুহৰ সাধাৰণ জনতাক মই বিপদে আপদে কাষত থিয় দিব পৰা নাই নোৱাৰা নিচিনা হৈ গৈছোঁ গতিকে মই চিন্তা কৰিলোঁ যে মই যিটো দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো ৰূপত ডেভেলপমেণ্ট মই দেখিলোঁ যিটো ৰূপত মই শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ডাইনেমিক তেখেতৰ কাম কৰা ষ্টাইল মই দেখিছোঁ কঠোৰ পৰিশ্ৰমী কঠোৰ অভিজ্ঞ এগৰাকী অত্যন্ত দীঘলীয়া দিনৰ অভিজ্ঞতা পুষ্ট এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মই তেখেতৰ লগত তেখেতে যেতিয়া ভাবিলোঁ তেখেতৰ লগত যদি থাকোঁ অন্ততঃ ৰাইজৰ সেৱা কৰিব পাৰিম মই যোৰহাটৰ জিলাখনৰ সেৱা কৰিব পাৰিম অসমৰ সেৱা কৰিব পাৰিম সেই মনোভাৱ লৈ আচলতে মই বিজেপিত যোগদান কৰিলোঁ আপুনি ওলাই অহাৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৈছে যে অসম প্ৰদেশৰ ক্ষমতাৰ লোভত বলিয়ান হৈ ৰাণা গোস্বামী বিজেপিলৈ গ'ল এই ক্ষেত্ৰত কি ক'ব আপুনি ক্ষমতাৰ লালচত মোৰ বুলিয়ে নহয় যদি সকলোকে কৈ থাকে এদিন গৈ পেলাই সেই নেতাসকলৰ লগত খুৱাই বায়া থাকিবলৈ এজন মানুহ নাথাকিব যদি প্ৰকৃত কাৰণবিলাক লুকুৱাবলৈ গৈ যদি বিশ্লেষণ নকৰি যদি এনেদৰে তেওঁলোকে চালে বেৰে কোৱা কথা কৈ থাকে এইসকল নেতা থকা অৱস্থাতে এদিন ৰাজীৱ ভৱনত মানুহ নোহোৱা হ'ব এইসকল নেতাৰ সোঁহাতে বাওঁহাতে মানুহ নথকা হ'ব দুই এজন চামচাৰ বাহিৰে আৰু কোনো নাথাকিব গতিকে সময় থাকোঁতে বিশ্লেষণ যদি কৰে ভাল নহ'লে ভৱিষ্যতে কিন্তু এটা অন্ধকাৰৰ যুগ কিন্তু তেওঁ নামি আহিব আপোনাৰ ভূপেন বৰাই কংগ্ৰেছৰ দলত থাকোঁতে অৱহেলা কৰিছিল নেকি নাই এইটো মই নকওঁ অৱহেলা কৰিছে বুলি কিন্তু বহু সময়ত আছে খুব নথকা নহয় কিন্তু আলোচনাও কৰিছিল আলোচনাও হয় কিন্তু খুবো আছে নথকা নহয় সেইকাৰণে মই যিহেতু ভূপেন বৰা ডাঙৰীয়া মোৰ এজন ভাল বন্ধু আছিলে কিবা থাকিলেও মই আজি যদিও মই ওলাই আহিছোঁ তেখেতৰ বিৰুদ্ধে মই প্ৰকাশ কৰিব নোৱাৰোঁ বন্ধুত্বটো ৰাজনীতিৰ বন্ধুত্ব আঁতৰিছে কিন্তু ব্যক্তিগত বন্ধুত্বটো কেতিয়াও আঁতৰি নাযাব সেইকাৰণে মই এইখিনি ব্যক্ত নকৰোঁ ভৱিষ্যত দিনত আপোনাৰ পৰিকল্পনা কি
ভৱিষ্যত ডেফিনেটলি ৰাইজৰ লগত যিমান দিন ৰাজনীতি কৰিব পাৰোঁ, যিমান দিন মোৰ শক্তি থাকিব, জীয়াই থাকোঁ, ৰাইজৰ মাজত থাকি মই সেৱা কৰি আহিছোঁ, সেৱা কৰি যাম। বিপদে আপদে ৰাইজৰ কাষত থাকিম, জনগণৰ কাষত থাকিম, ৰাজ্যখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰিম। আৰু বিজেপিৰ নতুন দলটোৰ লগত আমাৰ ভৱেশ কলিতা ডাঙৰীয়া সভাপতি, তেখেতৰ নেতৃত্বত আমি দলক আগুৱাই নিয়াৰ কাম কৰিম। আৰু দলটোৰ আগুৱাই নিয়াৰ জৰিয়তে দলটোৰ জৰিয়তে সমাজক কাম কৰিবলৈ চেষ্টা কৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, সেই সপোন যাতে পূৰণ হয়, তাৰ কাৰণে চৰকাৰৰ লগত সহযোগিতাৰ কাম কৰিম। ভৱিষ্যত দিনত বৰ্তমানৰ যোৰহাটৰ বিধায়ক হিতেন গোস্বামী উতহৰি হ'ব বুলি সেইটো কথা মই নকওঁ। দলে মই কোনো বিধায়কৰ লালচত বা অন্য কিবা লালচত যোৱা নাই। দলে নতুন দলত যোগদান কৰিছোঁ, কৰ্ম কৰিবলৈ দিয়ক, কাম কৰিবলৈ দিয়ক, মই কিছু সেৱা কৰিবলৈ দিয়ক দলটোক। আৰু সেৱা কৰাৰ পিছত যদি দলে কিবা ভাবে তেতিয়া নিশ্চয় ভাবিব। আপুনি কেইদিনমানৰ আগত কৈছিল যে মই কোনো দলত বা বিজেপি দলত যদি যোগদান কৰোঁ, মই তেতিয়া 5 কঠা মাটি দান কৰিম। এই ক্ষেত্ৰত বিশেষ চৰ্চা হৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? মই এতিয়াও চেলেঞ্জ কৰিছোঁ যে মই বিজেপি দলক যোগদান কৰিলে 5 কঠা মাটি কথা কৈছিলোঁ নেকি। মোৰ ভিডিঅ'টো মোৰ ওচৰত আছে। সেই সময়ত AGPলৈ যোৱা এটা নিউজ ওলাইছিলে। মই কৈছিলোঁ যে সেই মুহূৰ্তত বুলি কৈ আছিলোঁ, সেই মুহূৰ্তত যদি মই কাৰোবাৰ লগত যদি টেলিফোনত কথা পতা, কাৰোবাৰ লগত যদি মই বহি পেলাই আলোচনা কৰা, যদি এটা ফুটেজ উলিয়াই দিব, মই একদম স্পষ্টকৈ কৈছোঁ, যদি এটা কলি যদি উলিয়াই দিয়ে, কলি শব্দটো কৈছোঁ, যদি এটা কলি উলিয়াই দিব পাৰে, তেতিয়াহ'লে মই 5 কঠা মাটি কথা কৈছিলোঁ। সেই মুহূৰ্ততহে কৈছিলোঁ। সেই কথা চাব যদি ভিডিঅ'ত আছে, সেই মুহূৰ্ত যিসকলে উলিয়াই আছে, আচল মই কোৱা কথাখিনি বজাই পেলাই ৰেকৰ্ডিংটো বজাই তাৰপিছত কথাখিনি ক'লে ভাল। যোৱা বছৰ এইটো সময়তে কা আন্দোলনৰ ক্ষেত্ৰত আপুনি বিজেপি সমালোচনা কৰিছিল। পুনৰ এতিয়া বিজেপি চৰকাৰে কা বলবৎ কৰিবলৈ লৈছে, এই ক্ষেত্ৰত আপোনাৰ কি হ'ব? কাখন বিৰোধিতা কৰি জানো অসমীয়া জনগণৰ মাজত আমাৰ কিবা লাভ হ'ল? কাখন বিৰোধিতা কৰাৰ পিছত দেখোন সজোৰে বিৰোধিতা কৰাৰ পিছত যদি অসমত কংগ্ৰেছৰ অৱস্থা মুখ ঠেকেচা খালোঁ। আমি কৈছোঁ মই নিজে কাখন বিৰোধিতা কৰি আজি হাৰিলোঁ। আজিৰ তাৰিখত মোৰ সমষ্টিত যিখিনি কা ভাল পোৱা মানুহ আছিলে, এটা বিশেষ কাষ্টৰ, তেখেতসকলেতো মোক ভাল পোৱা স্বত্বেও কাখন বিৰোধিতাৰ কাৰণে ভোট নিদিলে। পৰৱৰ্তী পৰ্যায়ত মই কম সংখ্যক ভোটত হাৰি গ'লোঁ। গতিকে কাখন বিৰোধিতা কৰি জানো কংগ্ৰেছৰ কিবা লাভ হ'ল? অসমৰ কংগ্ৰেছৰ লাভ হোৱা নোহোৱা বাদ দিয়ক, কিন্তু অসমৰ জনতাই জানো, আমাৰ খিলঞ্জীয়া জনতাই কথাটো বুজি পালে আৰু বুজি পাব? ভোটটোতো বিজেপিকে দিলে, বহুত দল সংগঠনে আন্দোলন কৰিছিলে। ইলেকশ্যনৰ আগে আগে দেখোন চব চুপ, 3 মাহ থাকোঁতে চুপ হৈ গ'ল, মনে থাকিলে। ইলেকশ্যন যোৱাৰ পিছত আকৌ ওলালে চব। গতিকে এইটোতো বাস্তৱ সত্য, আমি বাস্তৱ কাহিনী আমি দেখি আছোঁ। গতিকে কাখন বিৰোধিতা কৰাৰ ফলত এতিয়া লাভঞ্চ বৰঞ্চ আমাৰ যেতিয়ালৈকে খিলঞ্জীয়া জনগণে বুজি নাপাব, তেতিয়াতো একো লাভ নাই। আমি চৈ বাকৈ থাকিলে কংগ্ৰেছক কি লাভ হ'ব? মোৰ সেইটোৱে কথা। আপোনাৰ আগন্তুক দিনৰ লোকসভা নিৰ্বাচনৰ কিবা পৰিকল্পনা আছেনে? নাই, মই লোকসভা ইলেকশ্যন খেলা পক্ষপাতি নহয়। মই লোকসভা ইলেকশ্যনত আমাৰ দলৰ প্ৰাৰ্থীসকলক সহায় কৰাৰ পক্ষপাতিতহে আছোঁ। মই কৈছোঁ যে এইটো সময়ে ক'ব, ইমান সহজ নহয়। বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটো মই চাইছোঁ যে বিৰোধীৰ কাৰণে ইমান সহজ হৈ থকা নাই। শেষৰটো প্ৰশ্ন, আৰু কংগ্ৰেছৰ কোন নেতাই বিজেপি দললৈ আহি আছে? সেইটো মই নাজানিম। এই ক্ষেত্ৰত মোৰ কোনো অভিজ্ঞতা নাই। শুনি আছোঁ, কিন্তু মই নাজানো আৰু মোৰ লগত কোনো যোগাযোগো কৰা নাই। এয়া আছিল সদ্য পদত্যাগী কংগ্ৰেছী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ মন্তব্য তথা বিজেপিৰ ৰাণা গোস্বামীৰ মন্তব্য। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী